পোনপ্ৰথমে মই আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শিৱ বাবাৰ মানে আশীৰ্বাদত মই আজি এই ঐতিহাসিক মানে শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়ত উপস্থিত হৈছোঁ আৰু মোৰ এই বেলশৰতেই মোৰ ঘৰ, মোৰ পৈতৃক ঘৰ বেলশৰতে। সেই মুহূৰ্তত মোৰ মনত ক'ব নোৱাৰাকৈ মানে অট'মেটিক মনলৈ ভাৱ আহিল, ছাৰ মই এটা ইয়াতে মন্দিৰে বনাই দিয়ক, মানে অট'মেটিক আহিছে, মোৰ অন্তৰৰ পৰা আহিছে। তেওঁ খুব ভাল পালে আৰু কমিটিও মানে চবে মানে ভাল পালে। তেতিয়া 2011ত এই বিষ্ণু মন্দিৰটো ৰাইজৰ মানে সেৱাত মানে আগবঢ়োৱা হৈছিলে। আহি থাকোঁতে মোৰ মনত ভাৱ হ'ল মানে পূব দিশত মানে আমাৰ ইয়াত এখন দুৱাৰ নাই, যেনেকৈ জগন্নাথ মন্দিৰত 4খন দুৱাৰ থাকে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। মই মনতে মানে ভাৱ হ'ল যে মই যদি মোক অনুমতি দিয়ে পৰিচালনা সমিতিয়ে দেৱালয়ৰ, মই এখন মানে দুৱাৰ মানে বনাই দিব বিচাৰোঁ। পৰিচালনা কমিটিৰ সিদ্ধান্ত ল'লে নহয়, আমি পূব দিশতে এই দুৱাৰখন আপুনি কৰি দিব। তেনেকৈ প্ৰভুৰ মই শিৱ বাবাৰ কৃপাত মানে আজি 3 মাহ হ'ল ন, 3-4 মাহৰ ভিতৰতে এই পৰিকল্পনাটো সফল হ'ল। প্ৰদীপ পাল, তেওঁ আমাৰ এই নলবাৰী অঞ্চলৰে সকলোৰে পৰিচিত। তেওঁতো বিভিন্ন ধৰণৰ মঠ মন্দিৰ পূজা এইবিলাক মূৰ্তিবিলাক তেওঁ কৰি থাকে আৰু তেওঁৱে সেই মোৰ বিষ্ণু মন্দিৰটো তেওঁৰে মই সম্পূৰ্ণ মানে তেওঁকে দিছোঁ যে তেওঁ মোৰতো ইমান আইডিয়া নাই কেনেকৈ বনাব, গতিকে তেওঁক কৈছে যে আপোনাৰ নিজৰ মতে নিজৰ পৰিকল্পনা কৰি আপুনি গেটখন বনাওক, মানে আৰ্থিক যি দিব লাগে সেইটো মই দিম। দিনৰ ভিতৰতে মানে নন ষ্টপ আমি কামখিনি কৰি সমাধান কৰিছোঁ আৰু আজি বেলশৰবাসী ৰাইজৰ আগত এই গেটখন মুকলি কৰিব দি মই নথৈ আনন্দিত। আজি প্ৰথম বহাগত বিল্লেশ্বৰ দেৱালয়, ঐতিহ্যপূৰ্ণ বিল্লেশ্বৰ দেৱালয় পূব প্ৰান্তত এখন সঁচাকৈ ঐতিহ্যপূৰ্ণ মানে আমাৰ তোৰণ নিৰ্মাণ হ'ল। আজি তাক আমি উদ্বোধন কৰিছোঁ বহুত ৰাইজৰ আগত। গতিকে আজি যিহেতু প্ৰথম বহাগত সকলোৰে মন শান্তিৰে ভৰি পৰক আৰু বিল্লেশ্বৰ দেৱালয় এই নতুন তোৰণ কৰে ভক্ত ৰাইজৰ যাতে উপকাৰ পায়, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেদি সকলো ৰাইজকে আমি অৱগত কৰিছোঁ।